নমস্কাৰ বন্ধুসকল ওয়েলকাম টু অ্যানাদার ভিডিও অফ নলেজ ইজ ভার্চু আজিৰ ভিডিওটো আসাম টেট পৰীক্ষাৰ কাট অফ ৰিগাৰ্ডিং এটা স্পেশাল ভিডিও হয় গতিকে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণটো চাব আৰু আশা কৰোঁ এই ভিডিওটো চোৱাৰ পিছত কাট অফ ৰিলেটেড আপোনালোকৰ মনত যিবোৰ সংশয় আছে এই সংশয় সম্পূৰ্ণৰূপে দূৰ হ'ব কাট অফ ৰিলেটেড আমাৰ ইতিমধ্যে দুটা ভিডিও আপলোড হৈছে যদিও বহুতো বন্ধু বান্ধৱীয়ে আমাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে গতিকে সেই কাৰণে এই বিশেষ ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো এই ভিডিওৰ মাধ্যমত আমি কেইবাটাও ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক আমি কম্পেয়াৰ কৰিবলৈ যত্ন কৰিম যাতে আপোনালোকৰ বুজাত সুবিধা হয় আমি সম্পূৰ্ণৰূপে সত্য আৰু শুদ্ধ ডাটা আপোনালোকলৈ আগবঢ়াম গতিকে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণটো চাব তো বলক পলম নকৰাকৈ মূল বিষয়খিনি আমি আলোচনা কৰোঁ প্ৰথমতে আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ লিষ্টটো উলিয়াই লৈছোঁ এইটো হৈছে ইউপি স্কুলৰ হয় আপোনালোকে চাব পাৰে ফাইনেল সিলেক্ট লিষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ ইউপি স্কুলছ আণ্ডাৰ ডিইই অৰ্থাৎ ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন আসাম ইয়াত এসিস্টেন্ট টিচাৰৰ পোষ্ট আছে প্ৰথম যেটো ক্যাটাগৰী হেটো হৈছে ইডব্লিউএছ অৰ্থাৎ ইকোনমিক্যালি উইকাৰ সেকশনৰ হয় টোটাল কাউন্ট হৈছে 5 অৰ্থাৎ ইডব্লিউএছৰ গোৱালপাৰাত 5টা পোষ্ট আছিল আৰু আপোনালোকে গম পাইছে এই 5টা পোষ্টৰ এগেইনষ্টত হয়তো কেবা হাজাৰ বা কেবা হয় ক্যান্ডিডেটে আবেদন কৰিছিল আৰু 5 গৰাকী ক্যান্ডিডেট ইয়াত সিলেক্ট হ'বলৈ সক্ষম হৈছে এতিয়া যদি আমি চাও সিৰিয়েল নম্বৰ এপ্লিকেশন নম্বৰখিনি আছে টোটাল মাৰ্কখিনি আপোনালোকে চাওক ইউপিৰ ক্ষেত্ৰত বন্ধুসকল হায়াৰ সেকেন্ডাৰী মাৰ্ক টেটৰ মাৰ্ক গ্ৰেজুৱেশ্যনৰ মাৰ্ক আৰু প্ৰফেশনাল যেটো কোৱালিফিকেশন এই চাৰিটা যোগ হয় আৰু যদি কাৰোবাৰ কিবা স্পেশাল কোৱালিফিকেশন থাকে যেনেকুৱা ধৰক এনসিসি স্পোর্টস বা কালচাৰেল হেখিনি প্লাস হ'ব কিন্তু মই এতিয়ালৈকে যিমানখিনি লিষ্ট দেখা পালো 99% এই স্পেশাল বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ তেনেকুৱা নাই গতিকে আপোনালোকৰ যাৰ নাই বা বেছি সংখ্যকৰে নাই আপোনালোকে চিন্তা কৰিবলগীয়া নাই ইয়াত এখিনি মিলাই ইয়াত যেটো হাইয়েস্ট কাট অফ গৈছে গোৱালপাৰা ডিস্ট্ৰিক্টৰ ইডব্লিউএছ হেতু আছে 272.183 আৰু আটাইতকৈ লয়েষ্ট ইডব্লিউএছৰ যেটো কাট অফ হেতু আছে 267.812 এইখিনি যদি আমি নগাঁও ডিস্ট্ৰিক্টৰ লগত কম্পেয়াৰ কৰো মই সকলোখিনি লিষ্টৰ যেটো পিডিএফ ফাইল মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি নিজে চাব পাৰিব নগাঁও ডিস্ট্ৰিক্টত ইয়াতকে হাই গৈছে নগাঁও ডিস্ট্ৰিক্টত ইডব্লিউএছৰ হাইয়েস্ট যেটো তাতো 5টা পোষ্টে আছিল নগাঁও ডিস্ট্ৰিক্টত 276.613 আছিল ম্যাক্সিমাম আৰু মিনিমাম যেটো আছিল 273.585 আছিল মিনিমাম ইডব্লিউএছৰ গতি ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে যিসকল আমাৰ বন্ধু বান্ধৱী ইডব্লিউএছ ক্যাটাগৰীৰ পৰা বিলং কৰে মোটামুটি ধৰক 270 প্লাস থাকিলে ভাল হ'ব আৰু ইয়াতকে বেছি হলেতো কথাই নাই আৰু মিনিমাম যদি আপোনালোকে চাই ইডব্লিউএছৰ 267 যেহেতু পাইছে গোৱালপাৰাত গতিকে 265 266 যদি আপোনালোকৰ ইডব্লিউএছ আছে তেনেহলে আপোনালোকৰ যথেষ্ট সম্ভাৱনা আছে পোষ্ট এটা পোৱাৰ তাৰ পিছত আমি আগবাঢ়ো গোৱালপাৰা ডিস্ট্ৰিক্টৰ ওবিসি আৰু এমওবিসিৰ ফালে ওবিসি আৰু এমওবিসি গোৱালপাৰা ডিস্ট্ৰিক্টত টোটাল কাউন্ট হৈছে 63টা পোষ্ট ইয়াত আছিল এসিস্টেন্ট টিচাৰ এছামিজ মিডিয়াম আৰু এইখিনি আমি নগাঁও ডিস্ট্ৰিক্টৰ লগত কম্পেয়াৰ কৰিম এতিয়া চাওক গোৱালপাৰা ডিস্ট্ৰিক্টত ম্যাক্সিমাম যেটো কাট অফ গৈছিল ওবিসি এমওবিসি হেতু হৈছে 273.913 আপোনালোকে চাব পাৰে তলত স্ক্ৰল কৰি আছো 272 270 এখিনি পাইছে আমি একেবাৰে তললৈ যদি স্ক্ৰল কৰো ওবিসি এমওবিসি কিমান আছে ওবিসি এমওবিসি গোৱালপাৰা ডিস্ট্ৰিক্ট চাওক ওবিসি এমওবিসি একেবাৰে লয়েষ্ট আছে 264.738 আৰু দুই গৰাকী ক্যান্ডিডেট পিডব্লিউডি হয় অৰ্থাৎ ফিজিক্যালি উইকাৰ ডিপাৰ্টমেন্ট তেওঁলোকৰ সাৰ্টিফিকেট আছে গতিকে তেওঁলোকে কম মাৰ্ক পাই ওবিসি এমওবিসিৰ ফালৰ পৰা তেওঁলোকে সিলেক্ট হ'বলৈ সক্ষম হৈছে যদি আমি মিনিমামটো ধৰো 264 বুলি ধৰিব লাগিব আৰু তেওঁলোকে কম 210 পাই ইউপিত সিলেক্ট হ'বলৈ সক্ষম হৈছে এটো কম ডাঙৰ কথা নহয় বন্ধুসকল কাৰণ তেওঁলোক পিডব্লিউডি ক্যান্ডিডেট হয় গতিকে আপোনালোকৰ কোনোবা গৰাকী ক্যান্ডিডেট যদি আমাৰ পিডব্লিউডি ক্যান্ডিডেট হয় আৰু যদি সাৰ্টিফিকেট আছে তেনেহলে কম মাৰ্ক হলো পোৱাৰ সম্ভাৱনা আছে আৰু নগাঁও ডিস্ট্ৰিক্টত বন্ধুসকল ওবিসিৰ 281 আছিল ম্যাক্সিমাম আৰু তাত 31টা পোষ্ট আছিল আৰু মিনিমাম যদি আপোনালোকে চাই 271 গৈছিল আৰু পিডব্লিউডি এগৰাকী ক্যান্ডিডেট সিলেক্ট হ'বলৈ সক্ষম হৈছিল তেখেত আছিল 251 পাইছিল আৰু পিডব্লিউডি থকাৰ কাৰণে তেখেতে সিলেক্ট হ'বলৈ সক্ষম হৈছিল তাৰ পিছত ইউপি আমি এসটিপি টু ডিসকাস কৰিম অৰ্থাৎ যেটো শিডিউল কাষ্ট প্লেনছৰ পৰা বিলং কৰে গোৱালপাৰা ডিস্ট্ৰিক্ট তাতে 16টা পোষ্ট আছে আপোনালোকে চাই আছে ম্যাক্সিমাম মাৰ্ক হৈছে 249.976 সিলেক্ট হ'বলৈ সক্ষম হৈছে 239 তেওঁলোকে সিলেক্ট হৈছে তাৰ তলত যদি আমি চাও মিনিমাম কিমান গৈছে আমি চাম হেতু মিনিমাম আপোনালোকে চাব পাৰে 204 204
STৰ ফালৰ পৰা 204 সিলেক্ট হ'বলৈ সক্ষম হৈছে গতিকে আপোনালোকে ইয়াৰ পৰা অনুমান কৰক কিমান হলে আপোনালোকে সিলেক্ট হ'ব পাৰিব এইখিনি যদি আমি STৰ ক্ষেত্ৰত যদি আকৌ নগাঁও ডিস্ট্ৰিক্টটো চাও নগাঁও ডিস্ট্ৰিক্টত অকন বেছি গৈছে হাই নগাঁও ডিস্ট্ৰিক্টত অলপ কাট অফ হাই যায় সকলো বছৰে দেখিবলৈ পোৱা যায় 263 আছিল ম্যাক্সিমাম 263 আৰু মিনিমাম আছিল 250 গতিকে আপোনালোকে নিজৰটো কম্পেয়াৰ কৰক নিজে ভাবক কিমান আছে আপোনালোকৰ সেই অনুযায়ী আপোনালোকে পাব কেৱল মই আপোনালোকক এটাই বাৰে বাৰে কম ডিস্ট্ৰিক্ট সিলেকশনৰ সময়ত অলপ ভাবি চিন্তি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব কিছুমান ডিস্ট্ৰিক্ট আছে যিবোৰ ডিস্ট্ৰিক্টত কম্পিটিশন বহুত হাই হয় গতিকে আপোনালোকে তেনেকুৱা ডিস্ট্ৰিক্ট সিলেক্ট নকৰিব যিবোৰ ডিস্ট্ৰিক্টত কম্পিটিশন লো হয় হেপিনে সিলেক্ট কৰিবলৈ যত্ন কৰিব তাৰ পিছত আমি আনৰিজাৰ্ভ ক্যাটেগৰী ইউআৰ ক্যান্ডিডেট সকলক ডিসকাস কৰিম ইউআৰ গোৱালপাৰা ডিস্ট্ৰিক্ট টোটাল পোষ্ট আছিল 42 টা এসিস্ট্যান্ট টিচার এছামিজ মিডিয়াম ইয়াতে আপোনালোকে চাব পাৰে 288 পইণ্ট সামথিং কিমান বেছি 288 পইণ্ট সামথিং আছে ম্যাক্সিমাম ইয়াৰ তলত 42 টা পোষ্টৰ ভিতৰত কিমান আছে 282 আছে 281 এখিনিয়ে পাবলৈ সক্ষম হৈছে আৰু তলত যদি স্ক্ৰল কৰো 277 274 পাবলৈ সক্ষম হৈছে ইউআৰৰ 273 হৈছে মিনিমাম মাৰ্ক ইউআৰৰ আৰু এগৰাকী 262 মাৰ্ক পাই তেও পাবলৈ সক্ষম হৈছে তেখেত হৈছে PWD ক্যান্ডিডেট আৰু এতিয়া আমি নগাঁও ডিস্ট্ৰিক্টৰ লগত যদি সেম কম্পেয়াৰ কৰো নগাঁও ডিস্ট্ৰিক্টত ইউআৰৰ ম্যাক্সিমাম যেটো মাৰ্ক আছিল হেতু আছিল 299 আৰু মিনিমাম আছিল 277 এগৰাকী ক্যান্ডিডেট 262 পাই নগাঁও ডিস্ট্ৰিক্টতো সিলেক্ট হ'বলৈ সক্ষম হৈছিল তেখেত PWD আছিল গতিকে 262 গোৱালপাৰা ডিস্ট্ৰিক্টতো এগৰাকী পাবলৈ সক্ষম হৈছে PWD আৰু ঠিক হেদৰে নগাঁওতো 262 এগৰাকী পাবলৈ সক্ষম হৈছিল PWD ক্যান্ডিডেট গোৱালপাৰা ডিস্ট্ৰিক্টৰ সায়েন্স টিচাৰ বন্ধুসকল EWSৰ এটাই পোষ্ট আছিল ইয়াত 265 এগৰাকী ক্যান্ডিডেট সিলেক্ট হ'বলৈ সক্ষম হৈছে সায়েন্স টিচাৰ OBC আৰু MOBC আমি যদি চাও ইয়াত কাট অফ কিন্তু ইমান বেছি হাই যোৱা নাই ক্যান্ডিডেট যেহেতু কম আছিল সায়েন্স টিচাৰৰ কমে থাকে ক্যান্ডিডেট গতিকে কম্পিটিশন কম হয় 267 আছিল ম্যাক্সিমাম OBC MOBC 6টা পোষ্ট আছিল আৰু মিনিমাম আছিল বন্ধুসকল 260 এটো হৈছে মিনিমাম 260 SC যদি আমি চাও সায়েন্স টিচাৰৰ কাৰণে 248 আছিল ম্যাক্সিমাম 3টা পোষ্ট আছিল আৰু মিনিমাম হৈছে 240 যদি STP ম্যাক্সিমাম আছিল 246 পইণ্ট সামথিং 244 242 এখিনে পাবলৈ সক্ষম হৈছে 5টা পোষ্ট আছিল 213 আছে মিনিমাম STP 213 হৈছে মিনিমাম UR গোৱালপাৰা ডিস্ট্ৰিক্টত UR অৰ্থাৎ আনৰিজাৰ্ভ ক্যাটেগৰী টোটাল পোষ্ট আছিল সায়েন্স টিচাৰৰ 10টা তাত 283 এটো হাই গৈছে 283 আছিল ম্যাক্সিমাম 10টাৰ ভিতৰত 283 ম্যাক্সিমাম গৈছে আৰু তাৰ তলত যদি আমি চাও 265 আছিল মিনিমাম বন্ধুসকল তো বন্ধুসকল ইউপিৰ পিছত এতিয়া আমি এলপিৰ ক্ষেত্ৰত আলোচনা কৰিম এটো বৰপেটা ডিস্ট্ৰিক্টৰ এটা লিষ্ট মই উলাইছো ক্যাটেগৰী হৈছে EWS টোটাল পোষ্ট আছিল 5টা এসিস্ট্যান্ট টিচাৰ এছামিজ মিডিয়াম গতিকে আপোনালোকে ইয়াত চাব পাৰে EWSৰ যেটো ম্যাক্সিমাম হাইয়েস্ট যেটো কাট অফ গৈছে হেতু হৈছে 206.943 আৰু মিনিমাম যেটো আছে হেতু হৈছে 197.371 গতিকে আপোনালোকে ইয়াৰ পৰা এটা অনুমান কৰক 200 প্লাস আৰু মিনিমাম হৈছে 197 প্লাস সেই ক্ষেত্ৰত একেই যদি আমি ধেমাজিৰ ক্ষেত্ৰত কম্পেয়াৰ কৰো EWSৰ 4টা পোষ্ট আছিল 197 আছিল ম্যাক্সিমাম আৰু 196 আছিল মিনিমাম গতিকে আপোনালোকে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰে বৰপেটা ডিস্ট্ৰিক্টৰ OBC আৰু MOBC টো যদি আমি চাও পোষ্ট যথেষ্ট বেছি আছিল 152 টা পোষ্ট আছিল এসিস্ট্যান্ট টিচাৰৰ কাৰণে যদিও পোষ্ট বহু বেছি আছিল বহু গৰাকী হাজাৰ ক্যান্ডিডেট কেবা হাজাৰ ক্যান্ডিডেটে তাত আবেদন কৰিছিল আৰু 152 গৰাকী ক্যান্ডিডেটে তাত পাবলৈ সক্ষম হৈছিল চাওক ইয়াত ম্যাক্সিমাম যেটো আছে এটো 203 ইয়াতকে সামথিং আছে 203 মিনিমাম আমি তললৈ স্ক্ৰল কৰিলে 199 198 এখিনিয়ে পাইছে 197 এ পাইছে আমি তললৈ স্ক্ৰল কৰি যাম যথেষ্ট বেছি পোষ্ট যেহেতু এইখিনি লুকে চাওক ইয়াত মিনিমাম যেটো মাৰ্ক OBC আৰু MOBCৰ বৰপেটা ডিস্ট্ৰিক্ট 194 পইণ্ট সামথিং 194 পইণ্ট সামথিং আৰু দুগৰাকী ক্যান্ডিডেট PWDৰ পৰা বিলং কৰে 189 আৰু 182 এই দুগৰাকী ক্যান্ডিডেটে OBC আৰু MOBCৰ হয় তেওঁলোকে পাবলৈ সক্ষম হৈছে এইখিনি OBC আৰু MOBC যদি ধেমাজি ডিস্ট্ৰিক্টত আমি লগত কম্পেয়াৰ কৰো ধেমাজি ডিস্ট্ৰিক্টত 17টা পোষ্ট আছিল 202 ম্যাক্সিমাম গৈছে বন্ধুসকল 202 আৰু মিনিমাম হৈছে 198 গতিকে OBC MOBC আপোনালোকে নিজৰ কিমান আছে আপোনালোকে কমেন্ট সেকশনত জনাওক ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব আপোনালোকৰ কিমান হ'ব পাৰে যিসকল বন্ধু বান্ধৱীৰ কম আছে মই ডিমোটিভেট কৰিব বিচৰা নাই চাওক আশা আছে এনেকা নহয় যে আশা নাই কিন্তু প্ৰথম লিষ্টত হয়তো নাপাব পাৰে সেকেন্ড লিষ্টত আপোনালোকৰ নাম আহিব পাৰে গতিকে এটো আপোনালোকে ডিমোটিভেট নহব আৰু নেগেটিভ হোৱাৰ কোনো কথা নাহে যেটো সত্য কথা এটোই মই ক'ব বিচাৰিছো
এছচিৰ ক্ষেত্ৰত আমি চাম এছচি বৰপেটা ডিষ্ট্ৰিক্ট 29টা পোষ্ট আছিল 209 মেক্সিমাম গৈছে 209 আৰু তললৈ যদি আমি স্ক্ৰল কৰোঁ 204 203 পাইছে এছচি 203 চাওক 200 হৈছে মিনিমাম এছচিৰ পৰ্যন্ত 200 মিনিমাম গৈছে বন্ধুসকল এটো হৈছে এলপিৰ ক্ষেত্ৰত আৰু পিডব্লিউডি ক্যান্ডিডেট এগৰাকী আছিল 169 পইণ্ট সামথিং তেখেতে পাবলৈ সক্ষম হৈছে আৰু সেই একে এছচি যদি আমি ধেমাজি ডিষ্ট্ৰিক্টৰ লগত কম্পেয়াৰ কৰোঁ ধেমাজি ডিষ্ট্ৰিক্টত 60টা পোষ্ট আছিল এলপি ধেমাজিত আৰু তেওঁলোকে 60টা পোষ্টৰ ভিতৰত 203 আছিল মেক্সিমাম এছচিৰ ক্ষেত্ৰত আৰু 192 মিনিমাম গৈছিল কাট অফ ঠিক এছটিপিৰ ক্ষেত্ৰত 214 চাওক মেক্সিমাম 214 কেনেকা যায় কাৰণ চাওক কোনগৰাকী ক্যান্ডিডেটে কিমান বেছি মাৰ্ক পাইছে যেহেতু মেৰিট বেসিস লিষ্ট হয় এটো যদি যিমান বেছি মানুহৰ বেছি নম্বৰ থাকিব তেওঁলোকে হিমানে কাট অফ হাই যাব যদি নম্বৰ একেবাৰে কম থাকে তেনেহলে কাট অফ লো যাব ঠিক সেইদৰে এছটিপিৰ ক্ষেত্ৰত বৰপেটা ডিষ্ট্ৰিক্টত 214 গৈছিল মেক্সিমাম কাট অফ আৰু পোষ্ট আছিল 35টা তললৈ যদি আমি স্ক্ৰল কৰোঁ এছটিপি 187 তললৈ যদি আমি আৰু স্ক্ৰল কৰি যাওঁ 186 পাইছে এছটিপি 186 হৈছে মিনিমাম বন্ধুসকল 186 আৰু ঠিক এইটো যদি আমি ধেমাজি ডিষ্ট্ৰিক্টৰ লগত কম্পেয়াৰ কৰোঁ এছটিপিৰ ক্ষেত্ৰত 189 আছিল মেক্সিমাম 15টা পোষ্ট আছিল আৰু মিনিমাম আছিল 169 গতিকে এছটিপিৰ ক্ষেত্ৰতো কাট অফ ইমানো কম যোৱা নাই কাৰণ এটো কাৰণে কম গলে হয় কিয়নো তেওঁলোকৰ পাৰ্সেন্টেজ বেছি আছিল গুটেইখিনি মিলাই এই এছটিপিৰ ক্ষেত্ৰত যথেষ্ট বেছি নাম্বাৰ থকা সকলে আবেদন কৰিছিল সেই কাৰণে কম নম্বৰ সকলে পাবলৈ সক্ষম হোৱা নাই আনৰিজাৰ্ভ ক্যাটেগৰি বৰপেটা ডিষ্ট্ৰিক্টত 45টা পোষ্ট আছিল এসিস্ট্যান্ট টিচাৰৰ আনৰিজাৰ্ভৰ তো কাট অফ যথেষ্ট হাই যায় এই ক্ষেত্ৰত 223 আছিল মেক্সিমাম 223 পইণ্ট সামথিং আৰু মিনিমাম যদি আমি চাবলৈ যাওঁ তেনেহলে চাওক আনৰিজাৰ্ভ ক্যাটেগৰি এইটো চাওক 207 হৈছে মিনিমাম পিডব্লিউডিও 207 মিনিমাম তেও পাবলৈ সক্ষম হৈছে আৰু এইটো যদি আমি ধেমাজি ডিষ্ট্ৰিক্টৰ লগত কম্পেয়াৰ কৰোঁ আনৰিজাৰ্ভ ক্যাটেগৰি মেক্সিমাম আছিল বন্ধুসকল 211 আৰু মিনিমাম আছিল 198 এগৰাকী ক্যান্ডিডেটে পাবলৈ সক্ষম হৈছিল 188 তেও পিডব্লিউডি ডিপাৰ্টমেন্টৰ পৰা বিলং কৰে গতিকে বন্ধুসকল ইয়াৰ পৰা আপোনালোকে মই আশা কৰোঁ যে আপোনালোকে বুজি পাইছে যে কাট অফ কিমান যাব পাৰে গতিকে এইখিনি যিখিনি কাট অফ সেই একে অনুসাৰে কাট অফ যাব পাৰিলে 1-2 হাই হ'ব কিন্তু কমি কেতিয়াও না যায় কাৰণ আগৰ বহুতো ক্যান্ডিডেট এতিয়াও বাকি আছে আৰু এই বছৰো 44000 তকৈ বেছি ক্যান্ডিডেট এলপি আৰু ইউপি মিলাই পাস কৰিবলৈ সক্ষম হৈছে গতিকে কাট অফ কম যোৱাৰ কোনো প্ৰশ্ন ইয়াত নাহে গতিকে বন্ধুসকল আপোনালোকে পজিটিভ থাকক ফাৰ্স্ট লিষ্টত নাম নাহিলে আৰু পিছলৈ ভ্যাকেন্সি হয়তো আহিব আৰু এইখিনিত আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধুসকল আজিৰ ভিডিওটো আমি ইয়াতে সামৰণি মাৰিলো যদি ভাল পাইছে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব যদি আমাৰ চেনেলত নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব জয় আই অসম জয় হিন্দ